हेलो एवरीवन, कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমি 6th পার্ট আমাৰ যেটো ফার্স্ট চ্যাপ্টার চলি আছিল হেতুলৈ আহিছো। আমি অলরেডি চার্জ আধানৰ পৰা স্টার্ট কৰি আমি বৈদ্যুতিক ক্ষেত্ৰৰ বিষয়ে শিকিলো। বৈদ্যুতিক ক্ষেত্ৰ কি বস্তু, বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ বৈশিষ্ট্যসমূহ আমি লাষ্ট ক্লাছত শিকিছিলোঁ। বৈদ্যুতিক ক্ষেত্ৰৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট শিকিছিলোঁ, কাৰ ওপৰত নিৰ্ভৰ কৰে কাৰ ওপৰত নিৰ্ভৰ নকৰে, কিমান দূৰত্বত বৈদ্যুতিক ক্ষেত্ৰৰ মান ইকুৱেল হ'ব, এই বস্তুবোৰ আমি তাতে শিকিছিলোঁ। তো আজি আমি নতুন এটা বস্তু আমি শিকিম যিটো অলৰেডি তোমালোকে কেমেষ্ট্ৰিত পাইছা। কেমেষ্ট্ৰিত এই বস্তুটো তোমালোকে অলৰেডি শিকিছা, যিটো হ'ল তোমাৰ এটা দ্বিমেৰুৰ বিষয়। তো আমি ইয়াতে শিকিম বৈদ্যুতিক দ্বিমেৰু। তো আমি ওয়েট নকৰি ডাইৰেক্টলি আমি আমাৰ যেটো কলা বোর্ড আছে, আমি যেটো ব্ল্যাক বোর্ড বুলি কওঁ, কিন্তু আমাৰ তাতে ডিজিটাল বোর্ড আছে। তো সেই তাতে আমি যাম। আমি যাই কি কৰিম, আমি দ্বিমেৰুৰ বিষয়ে শিকিম। বৈদ্যুতিক দ্বিমেৰু, যে বৈদ্যুতিক দ্বিমেৰু কি বস্তু। তো তোমালোকে যদি কেমেষ্ট্ৰিত ভালদৰে পঢ়িছিলা, তোমালোকে যদি কেমেষ্ট্ৰিত যদি ভালদৰে পঢ়িছিলা তেতিয়াহ'লে গম পাবা। আৰু যদি পঢ়া নাই, তাৰ মানে ফিজিক্সৰ লগত লগত তোমাৰ কেমেষ্ট্ৰিও বেয়া। তো এটলিষ্ট মোৰতো ৰিলেক্সেশ্যন ফিল হ'ব যে তোমাৰ কি ফিজিক্সৰ লগত কেমেষ্ট্ৰিও বেয়া, হয়নে নাই? কিন্তু তেনেকুৱা হ'ব নালাগে, আমি পঢ়িব লাগিব। আমি কি কৰিব লাগিব, যেনেকুৱা আমাৰ ভিডিঅ'ছখিনি আহি আছে গোটেইখিনি চাবা, নোটছখিনি বনাবা। কিবা ডাউটছ থাকিলে আমাৰ কমেণ্ট ছেকশ্যনত জৰুৰ জনাবা, আমি হেল্প কৰিবলৈ ট্ৰাই কৰিম। আৰু এইবাৰ আমি অলপ ডিফাৰেণ্ট ৱেত আমি ট্ৰাই কৰি আছোঁ ক্লাছখিনি কৰাব, য'ত যিমানখিনি পাৰা যায় বস্তুখিনি প্ৰেক্টিকেলি দেখাবলৈ আমি ট্ৰাই কৰিম। নেক্সট চেপ্টাৰ আহিলে যিমানখিনি পাৰা যায় প্ৰেক্টিকেলি বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম আমি। তো ইয়াতে চোৱা, বৈদ্যুতিক দ্বিমেৰু কি বস্তু। ধৰা তোমাৰ তাতে কি আছে, এটা ধনাত্মক আধান আছে আৰু এটা কি আছে, ঋণাত্মক আধান আছে। এই আধান দুটাৰ মান একে, হয়তো এটা ধনাত্মক এটা ঋণাত্মক, কিন্তু মান একে। আৰু ইহঁতৰ মাজত কি আছে, এটা সৰু সেপাৰেশ্যন আছে, ধৰা সৰু এটা দূৰত্ব আছে। তো এইটোকে আমি কি বুলি ক'ম, বৈদ্যুতিক দ্বিমেৰু বুলি ক'ম। তাৰ মানে যে দুটা, আমি কি লিখিম, যে দুটা সমমানৰ কিন্তু কি বিপৰীতমুখী আধান কিছু সৰু দূৰত্বত বা কিছু দূৰত্বত, যি লিখা কিছু সৰু দূৰত্বত ৰাখিলে সেই নিকায়টোক, সেই মানে চিষ্টেমটোক কি বুলি কোৱা হয়, সেই নিকায়টোক বৈদ্যুতিক দ্বিমেৰু বোলে। মই শৰ্টকাটতে লিখি দিলোঁ, দ্বিমেৰু বোলে। তো এটা ধনাত্মক আধান, এটা ঋণাত্মক আধান, প্লাছ কিউ মাইনাছ কিউ হ'ব পাৰে। ইয়াতে ধৰা প্লাছ কিউ, ইয়াতে মাইনাছ কিউ, দুটা সমমানৰ কিন্তু বিপৰীত ধৰ্মী, বিপৰীতমুখী লিখিছোঁ মই হয়তো, ইয়াতে বিপৰীত ধৰ্মী, তেতিয়া মোৰ মাথাত নাহিল কথাটো। তো বিপৰীত ধৰ্মী তোমাৰ কোনো যদি আধান এনেকুৱাকৈ সৰু ডিষ্টেঞ্চ এটাত ৰখা হয়, তেতিয়াহ'লে কি বনাব, ই বৈদ্যুতিক দ্বিমেৰু। যেনেকুৱা ধৰা তোমাৰ কেমিকেলত বিলাক কেনেকৈ পাইছা, ছ'ডিয়াম ক্লৰাইড, ই কি বনায়, প্লাছ ই মাইনাছ। তো এই যে ক্ৰিয়েট হৈছে আয়নছ, ধনাত্মক ঋণাত্মক, তো ই এটা কি হ'ব, বৈদ্যুতিক দ্বিমেৰুৰ সৃষ্টি কৰিব, হয়নে নাই? তো আমি ইয়াতে চাম যে বৈদ্যুতিক দ্বিমেৰুৰ মাজৰ যিটো দূৰত্ব আছে, ইয়াৰ যিটো কেন্দ্ৰবিন্দু, এইটো মাজৰ যিটো বিন্দু, এইটো কোৱা হয় দ্বিমেৰুৰ কি বুলি কোৱা হয়, কেন্দ্ৰ। দ্বিমেৰুৰ কি বুলি কোৱা হয়, কেন্দ্ৰ। ইয়াৰে পৰা এইটো যিটো দূৰত্ব আছে এইটো দ্বিমেৰুৰ দৈৰ্ঘ্য হয়, ঠিক আছে। বাই কনভেনশ্যন মানে প্ৰচলিত যিটো নিয়ম, সেই নিয়ম অনুসৰি আমি কি ফ'ল' কৰোঁ, যে দ্বিমেৰু এটাৰ দিশ সদায় কি হয়, ঋণাত্মকৰ পৰা ধনাত্মকৰ দিশত হয়। ইয়াৰ দিশ কি হয়, ঋণাত্মকৰ পৰা ধনাত্মক দিশত কি হয়, তোমাৰ যিটো দ্বিমেৰুৰ দিশ হয় সেইটো হয়। এতিয়া যিহেতু দ্বিমেৰু এটা আছে, দ্বিমেৰুৰ কাৰণে তোমাৰ কি হ'ব, যদি মই তোমাক সোধোঁ যে ইয়াৰ মুঠ আধান কিমান, যে মুঠ
আধানৰ মান তো তুমি কি ক'বা ইয়াৰ শূন্য হ'ব কিয়নো এটা ধনাত্মক আধান আছে এটা ঋণাত্মক আধান আছে এটাই আনটোক প্ৰশমিত কৰিব নিউট্ৰেল কৰিব তো গোটেই নিকায়টো কি হৈ যাব উদাসীন হৈ যাব মানে আধান কি থাকিব ইয়াতে শূন্য আধান নাথকা মানে উদাসীনৰ মানে এইটো মিনিং নহয় যে আধান এইবিলাক নাই আধান আছে কিন্তু কি এটাই আনটোক নিউট্ৰেল কৰিছে তো তোমাৰ আধানৰ মান কিমান হৈ যাব শূন্য আৰু যেতিয়া আমি কি কৰিম ধৰা ইয়াৰ পৰা যিকোনো এটা বিন্দু ললো আৰু মই ক'লো যে এই বিন্দুত মোৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ লাগে আৰু সেই বিন্দুটোৰ যদি দূৰত্ব সি ইয়াতে ধৰা কেন্দ্ৰ আছে সেইটোক যদি মই r মানি লওঁ r যদি তোমাৰ কি হয় 2a তকে বহুত যদি ডাঙৰ হয় তেতিয়া তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ যেটো আছে বৈদ্যুতিক ক্ষেত্ৰ বহুত কি হৈ যায় কমি যায় মানে মই ইয়াৰ পৰা যিমান দূৰত্বত গৈ থাকিম বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ কি হৈ যাব কমি যাব এতিয়া কথা হল যেতিয়া মই কৈছো যে স্যাৰ মুঠ আধানৰ মান শূন্য তেতিয়াহ'লে বৈদ্যুতিক ক্ষেত্ৰ শূন্য হ'ব নেকি না 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 বৈদ্যুতিক ক্ষেত্ৰ কেতিয়া শূন্য নহব মুঠ আধানৰ মান শূন্য হ'ব পাৰে কিন্তু বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য নহব এটো আমি উলিয়াম আমি ডাইপোলৰ ক্ষেত্ৰত দ্বিমেৰুৰ ক্ষেত্ৰত আমি বৈদ্যুতিক ক্ষেত্ৰ উলিয়াম বুজি পাইছানে তো এইটো কেইটামান মানে ইম্পৰ্টেন্ট পইণ্ট আছিল যে কি দ্বিমেৰুৰ এইটো হল কেন্দ্ৰ দ্বিমেৰুৰ মুঠ আধানৰ মান কি হয় সদায় শূন্য দ্বিমেৰুৰ পৰা যদি তুমি দূৰত যোৱা তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ কি হৈ যাব কমি যাব তো এইখিনি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে ইয়াৰ পিছত এটা কোৱান্টিটি আহে এটা ৰাশি আহে যেটোক আমি কওঁ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কি বুলি কওঁ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক বৈদ্যুতিক কি বুলি কওঁ দ্বিমেৰু ভ্ৰামক এইটোৰ কি মানে কি আমি জানো যে এটা ধনাত্মক আধান মাজত অলপ দূৰত্ব আৰু এটা ঋণাত্মক আধান ই কি বনায় ই পণ্ডিতে বনায় এটা কি দ্বিমেৰু যেহেতু দ্বিমেৰু বনায় তো ঠিক আছে ভাই দ্বিমেৰু ইয়াৰ মান ধৰি ললো মই প্লাস কিউ ইয়াৰ মান ধৰি ললো মই মাইনাস কিউ হয় না নাই তো যদি প্লাস কিউ আৰু মাইনাস কিউ আধান আছে তেতিয়া হলে মই যদি এনেকুৱা কৰো যে মই দুটা আধানৰ মানৰ লব্ধমান মানে ম্যাগনিটিউড ইনটু এই যেটো ডিসটেন্স আছে 2a ইয়াক যদি পূৰণ কৰি দিও মই এটা ৰাশি পাম আৰু এই ৰাশিটোক আমি কি বুলি কম এই ৰাশিটোকে আমি কি বুলি কম বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক বুলি কম বুজি পাইছানে আৰু বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ দিশ আৰু এই যেটো ডাইপোল মানে দ্বিমেৰুৰ দিশ কি হয় একে হয় মানে এইটো ডাইৰেকশনতে তোমাৰ কি থাকিব এই দ্বিমেৰুৰ দিশটো থাকিব আৰু আমি ইয়াক ধুনিয়াকে এই ধৰণে ভেক্টৰ ৰূপত লিখিম ই এটা কি হ'ব ভেক্টৰ ৰাখি বুজি পাইছেনে বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক আমি ডেফিনেশন লিখিব পাৰো এনেকুৱা যে দ্বিমেৰু এটাৰ যে এনেকুৱা লিখিলো যে দ্বিমেৰু এটাৰ যিকোনো আধান আৰু ইয়াৰ মাজৰ দূৰত্বৰ পূৰণ ফলক কি বোলে দ্বিমেৰু ভ্ৰামক দ্বিমেৰু কি বোলে ভ্ৰামক বোলে বুজি পাইছানে এই বস্তুটো মনত ৰাখিবা দ্বিমেৰু ভ্ৰামকটো কাৰণ বহুত ইম্পৰ্টেন্ট বস্তু হয় এতিয়া দ্বিমেৰু ভ্ৰামক তো মোক কৈ দিয়া ইয়াৰ এসআই এককটো কি হ'ব এসআই ইউনিটে লিখি দিও ভাই ও এসআই একক কি হ'ব এইটোৰ তোমাৰ আধানৰ একক কি কুলম দৈৰ্ঘ্যৰ একক কি মিটাৰ তো কিমান হৈ যাব কুলম মিটাৰ চিফ মিনিষ্টাৰ নহয় বা সেন্টিমিটাৰ নহয় এটো কি কুলম মিটাৰ সি টু ক্যাপিটেলত ইয়াক যদি তোমাক সুধে যে তোমাৰ ইয়াৰ মাত্ৰাটো কোৱা মাত্ৰা তো ডাইমেনশন কেনেকৈ ওলাম পিৰ মাত্ৰা আমি কেনেকৈ ওলাও যে p ইজিক্যাল টু আমি চাও যে q ইনটু 2a এনেকুৱাকে আছে qৰ মাত্ৰা আমি কেনেকৈ ওলাম যে আমি জানো যে i ইজ ইকুয়াল টু q বাই t
তো দিস ইমপ্লাইজ কিউ কিমান হ'ব আই ইনটু টি আইৰ কাৰণে ডাইমেনশ্যন এ টিৰ কাৰণে টি তো কিউৰ কাৰণে আহিল কিমান 80 আৰু দৈৰ্ঘ্যৰ কিমান আছে দৈৰ্ঘ্যৰ কাৰণে তো আমি এল ইউজ কৰোঁ তো সেইকাৰণে পিৰ যেটো মাত্ৰা হেতু কি হৈ যাব m0 l1 t1 a1 তো বাস এইটোৱে তোমাৰ কি হৈ যাব বৈদ্যুতিক দ্বিমেৰুৰ মাত্ৰা ওলাই যাব বুজি পাইছে না নাই যদি বুজি পাইছা তো ভাল কথা আৰু যদি বুজি পোৱা নাই আৰু বেছি ভাল কথা হয় না নাই কিয় যদি বুজি পোৱা নাই বুজিবলৈ চেষ্টা জৰুৰ কৰিবা তোমালোকে ঠিক আছে তো এইখিনি আছিল তোমাৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ বিষয় সৰু এটা টপিক যে দ্বিমেৰু ভ্ৰামক কি যে বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক হ'ল যে মই আধান আৰু ইহঁতৰ মাজৰ যেটো দূৰত্ব আছে সেই দূৰত্বৰ লগত যেতিয়া মই পূৰণ কৰি দিম মোৰ কি ওলাই যাব বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক ওলাই যাব ঠিক আছে এতিয়া নেক্সট যেটো ইম্পৰ্টেন্ট টপিক হয় সেই ইম্পৰ্টেন্ট টপিকটো হ'ল যে আমাৰ যিকোনো দ্বিমেৰু এটাৰ বাবে আমি কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ কাৰণ আমি কি কৈছিলো মনত কৰা যে আধানৰ মান শূন্য কিন্তু বৈদ্যুতিক ক্ষেত্ৰৰ মান শূন্য নহয় দ্বিমেৰু এটাৰ বাবে তো আমি কি লিখিম যে দ্বিমেৰু এটাৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব এটো দুটা কেস আছে এটা হল কেস 1 যে কেস 1 কি যে দ্বিমেৰু তোমাৰ আছে দ্বিমেৰুৰ যেটো অক্ষ আছে তে দ্বিমেৰুৰ অক্ষ কেনেকৈ বুজাম যেনেকৈ এটো ধৰা বৈদ্যুতিক দ্বিমেৰু আছে এটো ধনাত্মক আধান এটো ঋণাত্মক আধান ইয়াৰ মাজেৰে যেটো এনেকুৱাকে ৰেখা পাৰ হৈ যাব এইটোৱে কি হ'ব এই দ্বিমেৰুৰ অক্ষ এই অক্ষৰ যিকোনো বিন্দুত তোমাক যদি কোনোবাই কয় যে মোক ভাই ইয়াতে বা ইয়াতে এই অক্ষত যিকোনো বিন্দু তোমাক যদি বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব দিয়ে এই ধনাত্মক আৰু ঋণাত্মক আধানৰ কাৰণে তুমি কেনেকৈ উলিয়াবা তো সেই বস্তুটো চাম আমি ঠিক আছে তো কেস 1 যে অক্ষত থকা যিকোনো বিন্দুৰ বাবে ঠিক আছে এতিয়া আমি ধুনীয়াকৈ ডাইপোল আঁকিম চাবা কি আঁকিম ডাইপোল আঁকিম যে আমাৰ এনেকুৱা হল যে এইটো এটা ডাইপোল মানে তোমাৰ সেই কি বুলি কয় তোমালোকে কি কোৱা বৈদ্যুতিক দ্বিমেৰু আৰু বৈদ্যুতিক দ্বিমেৰুত এইবিলাক কি আলু নেকি নে পিয়াজ আলুও নহয় পিয়াজও নহয় এইবিলাক কি আধান এইটো এটা প্লাস কিউ এইটো ধৰা এটা মাইনাস কিউ আধান আছে তোমাক কৈছে যে এইটোৰ যেটো অক্ষ মই এটা এক্সটেন্ড কৰি দি আছো ধৰা এইটো অক্ষ আছে এইটো সাইডতো কিবা এটা অক্ষ আছে তোমাক কৈছে যে মোক ইয়াৰে যিকোনো এটা বিন্দু ধৰা পি বিন্দু ইয়াতে কৰবাত আছে পি বিন্দু বা সি বিন্দু মই লৈ ললো বা ডি বিন্দু লৈ ললো কাৰণ পি তো আমাৰ এই কি তোমাৰ দ্বিমেৰু ভ্ৰামক পি ৰেও বুজায় তো মই ইয়াতে আৰু পি নিদিলো মই ইয়াতে ডি দিছো তো ডি বিন্দুত তোমাক কি উলিয়াব লাগে বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে তে তুমি কেনেদৰে উলিয়াবা সেই বস্তুখিনি আমি ইয়াতে চাম লাহে লাহে ডায়াগ্ৰামটো বুজো আমি তো ইয়াতে এই ডিসটেন্সটো হয় 2a ইয়াতে কৰবাত সেন্টাৰ আছে যেটোক আমি সি বা ও বুলি কম তো ইয়াৰে পৰা সেন্টাৰৰ দূৰত্ব কিমান হৈ যাব a আৰু ইয়াৰে পৰা কিমান দূৰত্ব আহি যাব a ঠিক আছে আমাৰ বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে ক'ত ইয়াতে তো আমি ফাৰ্স্ট কি কৰিলো ইয়াৰে পৰা যেটো দূৰত্ব সেন্টাৰৰ পৰা এই বিন্দুৰ দূৰত্ব আমি ধৰি ললো যে এই দূৰত্ব কিমান আর দূৰত্বত আছে এই বিন্দু এতিয়া আমাক মোক আপুনি ক'ব লাগে যে নেগেটিভ এটা আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কোন ফালে হয় আধানটোৰ ফালেই হয় তো ইয়াৰ কাৰণে এই নেগেটিভ আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কোনটো সাইডে হ'ব এইটো সাইডে হ'ব না কাৰণ মান থাকিব আৰু এটা দিশ থাকিব তো সেই দিশটো কোনটো সাইডে হ'ব এইটো
তো ইয়াক আমি এনেকে লিখিব পাৰো যে এইটো বৈদ্যুতিক ক্ষেত্ৰ ই মাইনাছ কিউ, যে মাইনাছ কিউ আধানৰ কাৰণে যেটো বৈদ্যুতিক ক্ষেত্ৰৰ দিক এইটো সাইডে। ধনাত্মক আধানৰ কাৰণে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ দিক কোনটো সাইডত হ'ব? তো বাহিৰৰ ফালে হ'ব নে নাই? এইটো বাহিৰৰ ফালে হ'ব। আৰু ইয়াক আমি লিখিম ই প্লাছ কিউ ভেক্টৰ। তো সেই বিন্দুত আমাৰ দুটা বৈদ্যুতিক ক্ষেত্ৰৰ মান আহিল, এটা ঋণাত্মক আধানৰ কাৰণে, এটা ধনাত্মক আধানৰ কাৰণে। তো এটা হল তোমাৰ সেইটো সাইডত, এটা হল এইটো সাইডত। তো আমি অলপ লিখো কিবা কাহানি কেনেকৈ লিখিম, কাৰণ পৰীক্ষাত আমি লিখিবও লাগিব, বাস কথা পাতিলে তো নহ'ব। যে ধৰা হল কি ধৰিম, মাছ ধৰিম নেকি? ধৰা হল 2a ব্যৱধানত প্লাছ কিউ আৰু মাইনাছ কিউ থকা দ্বিমেৰু এটাৰ পৰা ডি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে। বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে। আমি কি উলিয়াব লাগে? বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে। ইহঁতৰ মাজৰ দূৰত্ব 2a আছে, আমি গম পাইছো। তো আমি প্ৰথমে এতিয়া কি কৰিম? ইয়াতে চোৱা, এই আধানটোৰ কাৰণে ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হ'ব? বেছি হ'ব নে নাই? কাৰণ চোৱা, এই যেটো ডিসটেন্স আছে, এই ডিসটেন্সটো কি আছে? সৰু হয় নে নাই? কিন্তু যেতিয়া তুমি ইয়াৰে পৰা এই ডিসটেন্সটো চোৱা, এইটো কি আছে? ডাঙৰ ডিসটেন্স। আৰু আমি জানো বৈদ্যুতিক ক্ষেত্ৰ কি হয়? এই দৈৰ্ঘ্য বা অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে, আধানৰ ওপৰত নহয়। তো যেতিয়া তুমি ইয়াৰে পৰা বহুত দূৰত্বত যাবা, আর যেতিয়া বেছি হ'ব বৈদ্যুতিক ক্ষেত্ৰ কমি যাব। সেইকাৰণে চোৱা, মই ভেক্টৰটো সৰুকে আঁকিছো, কিন্তু নেগেটিভৰ ওচৰত এইটো কি আছে? ডিসটেন্সটো সৰু আছে, যাৰ কাৰণে মই কি কৰিছো? ইয়াতে যেটো তোমাৰ ভেক্টৰ আছে এইটো অলপ দীঘলকে আঁকিছো। তাৰ মানে তোমাৰ ইয়াৰ যেটো ম্যাগনিটিউড মান সেইটো কি আছে? বেছি আছে। বুজি পাইছানে? তো এইখিনি মই এনে কাটি দিলো, এইটো এনে জাস্ট বুজাবলৈ মই লিখিছিলো, সৰু ডাঙৰ আৰু সেই ব্ৰেকেটৰ নিচিনা যেটো আঁকিছো। তো আমি এতিয়া প্ৰথমত নেগেটিভৰ কাৰণে কি ওলাম? ইয়াতে আমি এটা বস্তু দিবলৈ পাহৰিলো, সেইটো কি? যে আমাৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ দিক। তো দ্বিমেৰু ভ্ৰামকৰ দিক ইয়াতে কোনটো সাইডত আছে? এইটো সাইডত আছে না নাই? তো আমি কি কৰিম এতিয়া? ধুনীয়াকে কি উলিয়াম? আমি উলিয়াম যে তাতে মাইনাছ কিউ, ইয়াতেকে ডি বিন্দুত মাইনাছ কিউ আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ মান হ'ব কিমান হ'ব? চোৱা, ই মাইনাছ কিউ ভেক্টৰ ইজ ইকুৱেল টু 1/4πε0 আধান কি আছে? কিউ ডিভাইডেড বাই ডিসটেন্স কিমান হ'ব? এই ডিসটেন্সটো লাগে আমাৰ, এই ডিসটেন্সটো আমি ক'ৰ পৰা পাম? কেন্দ্ৰৰ পৰা এইটোৰ দূৰত্ব কিমান? আর আৰৰ পৰা তুমি এইখিনি মাইনাস কৰি দিয়া, তো এইখিনি পাই যাবা নে নাই? তো আর মাইনাস এ লিখিব পাৰো, আর মাইনাস এ। ডিরেকশন কোনটো সাইডে আছে? চোৱা, তোমাৰ এই ডাইপোল মানে তোমাৰ যেটো দ্বিমেৰু ভ্ৰামকৰ দিশ এইটো সাইডে, তো বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো সাইডে। তো মই ইয়াতে পি ক্যাপ লিখিব পাৰো, তো পি ক্যাপৰ দিশত আছে। এইটুক দিব পাৰা তোমালোকে 1 নম্বৰ। এটা নেক্সট যেহেতু মোৰ ডায়াগ্ৰামৰ দৰকাৰ আছে, মই ডায়াগ্ৰামটো আৰু লৈ যাম নেক্সট পেজত। তো মই ইয়াতে অলপ ইয়াতে চপি কৰি লওঁ, চপি কৰি নেক্সট পেজত গুচি যাম। নেক্সট পেজত যেতিয়া যাম অলপ সৰু কৰি দিওঁ, বাস হৈ গ'ল। এতিয়া আমি কাৰ কাৰণে ওলাম বৈদ্যুতিক ক্ষেত্ৰ? যে এতিয়া প্লাস কিউ আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ মান
হব যে প্লাস কিউ আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হব যে ই প্লাস কিউ ইজ ইকুয়াল টু 1/4 পাই এপসাইলন নট কিউ ডিভাইডেড বাই সেই ডিস্টেন্সটো কি হ'ব এতিয়া চোৱা ইয়াৰে পৰা এইখিনি দূৰত্ব অলৰেডি এইখিনি লৈ কি আছে r আছে আৰু এইখিনি এড কৰি দিয়া তো কিমান হ'ব r প্লাস a का হোল স্কয়ার ইনটু এইবাৰ চোৱা বৈদ্যুতিক ক্ষেত্ৰৰ ডাইৰেকশন আৰু দ্বিমেৰু ভ্ৰামকৰ ডাইৰেকশন এটো দিশত আছে নে নাই তো মই কি লগাম ইয়াতে মাইনাস p ক্যাপ ইয়াতে মই স্কয়ার দিয়াটো পাহৰি গৈছিলো মই সেই কাৰণে স্কয়ার দি গলো তোমালোকে আৰু ভাবিবা যে সারে স্কয়ার দিয়া নাই ঠিক আছে কারণ ফর্মুলা কি ইজ ইকুয়াল টু kq/r²। সো ইয়াতে কিবা আছে কিবা এটা কি আছে সোয়া এই মাইনাসটো আগত আনা তো কি হ'ব 1/4 পাই এপসাইলন নট q ডিভাইডেড বাই r প্লাস a का হোল স্কয়ার ইনটু p ক্যাপ এইটুক দি দিয়া নাম্বার 6 কি দেবা নাম্বার 6 বুজি পাইছা না এতিয়া আমি জানো যে অধ্যাৰোপণৰ নীতি যে কোনো এটা বিন্দুত যোৱা ক্লাছতে তোমালোকে শিকিছা যে অধ্যাৰোপণৰ নীতি মতে কি হ'ব যে কোনো বিন্দুত তোমাৰ যেটো বৈদ্যুতিক ক্ষেত্ৰৰ মান হয় বহুত কেটা আধানৰ কাৰণে হেতু কি হয় যে এটা এটাকে সবৰ বৈদ্যুতিক ক্ষেত্ৰ উলিয়াম আৰু গোটেইকেটাক যোগ কৰি দিম তো এইটো এটা কি হয় দুটা আধানৰ কাৰণে এটা বিন্দুত কি বৈদ্যুতিক ক্ষেত্ৰ লাগে তো মই অলৰেডি এইটোৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ওলাইছো এটা মুঠ কি হৈ যাব দুটাক যোগ কৰি দিম তো যোগ আমি কেনেকে কৰি দিম ভাই এনেকে কৰি দিম সো देयरफॉर ডি বিন্দুত মোট বৈদ্যুতিক ক্ষেত্ৰ দ্বিমেৰুটোৰ বাবে তো কিমান হ'ব ই নেট ইজ ইকুয়াল টু ই প্লাস কিউ ই মাইনাস কিউ হয় না তো এটা আছিল আমাৰ 1/4 পাই এপসাইলন নট প্লাস কিউ আধানৰ কাৰণে প্লাস কিউৰ কাৰণে সন্মুখত মাইনাস এটা আছে আমি কি লিখিম মাইনাস 1/4 পাই এপসাইলন নট কিউ বাই r প্লাস a का হোল স্কয়ার p कैप प्लस 1/4 पाई एप्सिलॉन नॉट q डिवाइडेड बाय r माइनस a का होल स्क्वायर इनटू p कैप দুটাকে আমি কি করিম যোগ করিম তো নেক্সট পেজত যাও আমি তো নেক্সট পেজত যেতিয়া যাম ই নেট ইজ ইকুয়াল টু আমি 1/4 পাই এপসাইলন নট টু কমন লব পাৰো কমন ললে যেহেতু ইয়াতে মাইনাস আছে তো এই টার্মটো আমি হেইটো সাইডে লৈ লও এটো আগত লৈ লও তো ইয়াতে আমি কি কৰিম আৰু আগুৱাই আহিলো as 1/r minus a whole square minus 1/r plus a whole square আৰু p cap to কমন হৈ যাব দুটাৰ কাৰণে আমি কি লিখিব পাৰো 1/4 পাই এপসাইলন নট এলসিএম কিমান হ'ব এলসিএম মানে লহাগু গু আৰু হে গু নহয় দে তুমি আৰু কি ভাবা তোমালোকে কি কম r plus a whole square সরি দুটা হৈ গল r minus a whole square আৰু r plus a whole square ই যাব ইয়াতে a2 টাইমস তো a2 টাইমস ইনটু a2 এনেকুৱাকে আমি দিলো মাইনাস r minus a whole square আৰু ইয়াতে থাকিল তোমাৰ p cap তো ইয়াতে আহি গল 1/4 পাই এপসাইলন নট ইয়াতে কি আহিব সোয়া a plus b whole square কিমান a square plus 2ab plus b square minus a square minus 2ab plus b square আহিলে নাই তলত কি আছে তলত আমি এনেকুৱা কৰিব পাৰো না যে r minus a r plus a আৰু ইটোৰ কি হোল স্কয়ার দিব পাৰো না আৰু গোটে কেটাৰ p cap আহি যাব 1/4 পাই এপসাইলন নট ইয়াতে সোয়া কি হ'ব r plus 2ar a square minus r square plus 2ar আৰু কি আহিব মাইনাস প্লাস মাইনাস a square ইয়াতে a minus b a plus b কি হয় r a square minus b square তো ইয়াতে কি হ'ব a square minus
বি স্কোৱাৰটো হ'ব আৰু পাৱাৰত কি আছিল অলৰেডি আৰু এটা স্কোৱাৰ আছিল এইটোক নাপাহৰিবা আৰু নহ'লে ই বেয়া পাব তোমাক বুজি পাইছানে নাই তো আৰ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ টু দ্য পাৱাৰ স্কোৱাৰ তো এইটোক মই কি কৰিলোঁ অলপ ছাইডত লৈ যাওঁ ভাই বহুত ডিষ্টাৰ্ব দি আছে পণ্ডিতে তো 1/4 পাই এপচাইলন নট ইয়াতে এতিয়া কি হ'ব আৰ স্কোৱাৰ এ স্কোৱাৰ কি হ'ব মৰি যাব কেনচেল নহয় মৰি যাব পণ্ডিত কেইটা 2ar প্লাছ 2ar কি থাকিব 4ar তলত থাকিল আৰ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ ওপৰত স্কোৱাৰ আৰু ইয়াতে আহিল তোমাৰ পি কেপ এতিয়া আহিল খেল চোৱা আমি আধান এনেই চকুত নাচাওঁ তো ডাইপল যিটো আছে ডিমেৰু আছে সেইটো বহুত সৰু হয় ডিমেৰু যদি সৰু হয় ইহঁতৰ কেন্দ্ৰৰ পৰা এটা আধানৰ দূৰত্ব আৰু সৰু হ'বনে নাই ডিমেৰুটোৱে অলৰেডি বহুত সৰু এই পণ্ডিত দুটাই বহুত ওচৰা ওচৰিকেই আছে তো ইহঁতৰ এই মাজৰ দূৰত্বটো কি ওচৰা ওচৰিকেই আছে তো যিহেতু আমি সৰু ডিমেৰুৰ কথা কৈ আছোঁ চ' সৰু ডিমেৰুৰ বাবে যে সৰু ডিমেৰুৰ বাবে আমাৰ যিটো আৰ হয় এইটো কি হয় ভেৰি ভেৰি গ্ৰেটাৰ দেন 2a হয় সেইকাৰণে আমি এক কি কৰিব পাৰোঁ এক উপেক্ষা কৰিব পাৰোঁ উপেক্ষা মানে বাদ দিব পাৰোঁ উপেক্ষা কৰিব পাৰোঁ যদি পাৰোঁ তেতিয়াহ'লে আমি কি লিখিম চ' দেয়াৰফৰ ই নেট আমি কি লিখি দিম 4arক আমি যদি অলপ যদি আমি এনেকুৱাকৈ লিখোঁ যে ভাই 2 into 2a into r আৰু ইয়াতে আমি যেহেতু এক বাদ দিব পাৰোঁ আৰ স্কোৱাৰৰ ওপৰত স্কোৱাৰ আহি গ'ল আৰু ইয়াতে পি কেপ আহি গ'ল এনেকুৱাকৈ লিখিব পাৰোঁ নে নাই দুটা বস্তু কৰিছোঁ 4arক আমি এনেকুৱাকৈ লিখিছোঁ ইয়াতে ক'ৰবাত আমি কিবা এটা মিচিং কৰিলোঁ নেকি চোৱাচোন কি আছিল কিউ আছিল নে নাই কিউটো আমি মিছ কৰি দিছোঁ ইয়াতে তোমালোকে মোক কোৱা নাই তো আমি কমন যেতিয়া লৈছোঁ ইয়াতে কিউ এটা আহিব ইয়াতেও কিউ এটা আহিব ঠিক আছে হৈ যায় কেতিয়াবা আমিওতো ইমান ভাই গৰীব মানুহ কি কৰিম পাহৰি যাওঁ কেতিয়াবা চ' চোৱা অলপ আগতে তোমালোকে কি শিকিছা 2a into q এই 2a into q মানে কি পি হয়নে নাই তো আমি এইটো কেনেকুৱাকৈ লিখিব পাৰোঁনে যে 1/4 পাই এপচাইলন নট আৰু ইয়াতে লিখিব পাৰোঁ p ডট 2p ডট r আৰু r টু দ্য পাৱাৰ 4 আৰু ইয়াতে p কেপ r এটা কেনচেল হৈ যাব কেনসেল নহয় মৰি যাব তো কি হ'ব 1/4 পাই এপসাইলন নট 2p ডিভাইডেড বাই r কিউব আৰু ইয়াতে আহিব তোমাৰ p কিউব তো ইয়াতেই তোমাৰ আহি গ'ল বৈদ্যুতিক ক্ষেত্ৰৰ মান চোৱা ইয়াতে বহুত ইম্পৰ্টেণ্ট এটা বস্তু নোট কৰিবলগীয়া যদি তুমি কোনো নিৰ্দিষ্ট এটা ডিমেৰু লৈছা তাৰ কাৰণে এই গোটেইখিনিয়ে তুমি কনষ্টেণ্ট যদি ধৰি লোৱা তেতিয়াহ'লে তুমি কি চাবা যে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব 1/r কিউবৰ প্ৰপৰ্চনেল ইয়াৰ পৰা কি বুজা গ'ল স্যাৰ আপুনি দেখোন কৈছিল যে বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱা হয় যে 1/r স্কোৱাৰৰ কাৰণে এনেকুৱা হয় প্ৰপৰ্চনেল কিন্তু বৈদ্যুতিক ডিমেৰু এটাৰ কাৰণে চোৱা 1/r কিউব হয় তো 1/r কিউব হিচাপে বৈদ্যুতিক ক্ষেত্ৰৰ যিটো মান সেইটো কমি গৈ থাকিব তো এইটো হ'ল তোমাৰ কি যদি কোনো এটা তোমাৰ ৰেখা মানে অক্ষত যদি কোনো এটা বিন্দু আছে সেই বিন্দুত যদি তুমি কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰৰ মান ওলাব লাগে কাৰ কাৰণে বৈদ্যুতিক ডিমেৰু এটাৰ কাৰণে তেতিয়াহ'লে তুমি কি এই ধৰণে এই যেটো ইয়াতে আমি ইকুৱেশ্যন কৰিছো এই ইকুৱেশ্যনখিনি তুমি বা ডেৰিভেশ্যনখিনি কৰি তুমি কি ইয়াৰে আনসাৰটো কৰিব পাৰিবা খুবেই ইম্পৰ্টেণ্ট এটা ডেৰিভেশ্যন হয় পৰীক্ষাত আহে I think 2025 তো আহিছিল এই কুৱেশ্যনটো মই নিজেই হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ কপি চেক কৰাত মই পাইছিলোঁ তো বহুত ষ্টুডেণ্টে বহুত কিবা কিবি লিখে উল্টা পাল্টা লিখি থাকে তো তোমালোকে সদায় চিনচিয়াৰলি লিখিবা হয়নে নাই চিনচিয়াৰলি লিখিলে তোমালোকে মাৰ্ক পাবা আৰু যদি নিলিখা না মাৰ্ক নোপোৱা তোমাৰ যদি দৰকাৰ নাই মাৰ্কৰ তেতিয়া তো মই একো ক'ব নোৱাৰিম হয়নে নাই তো আই থিংক তোমালোকে বুজি পাইছা যদি কোনোবা বস্তুত ডাউটছ আছে তোমালোকে প্লিজ কমেণ্টত জনাবা এতিয়া আমি নেক্সট যেটো আছে ইয়াৰে আৰু এটা তোমাৰ কি পাৰ্ট আছে কেছ 2
নগেন কেছটো কি নগেন নগেন নে খগেন নগেন হয় না নাই কেছটো আমি কি ক'ম যে তোমাৰ যে দ্বিমেৰুৰ বিষুৱীয় সমতলৰ যিকোনো বিন্দুত আমি কি উলিয়াব লাগে বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে আমি পানী খাই লওঁ অলপ ভাই তোমালোকেতো ইমান টাইম ধৰি বঢ়িয়াকৈ চাই আছা মোৰতো ভাই ডিঙি শুকাই গৈছে হয় না নাই তো আমি এইটোৰ প্ৰথমে চিত্ৰ আঁকিম চিত্ৰৰ পৰা বুজিম তাৰপিছত আমি চেষ্টা কৰিম যে ভাই কেনেদৰে কি কৰিব পাৰোঁ তো প্ৰথমত আমি কি কৰিলোঁ এটা ডাইপল আঁকিম ধুনীয়াকৈ কি কৰিম ডাইপল আঁকিম তো ইয়াতে এটা ডাইপলটো মানে ইয়াতে এটা আধান ধুনীয়াকৈ কি হ'ব ইয়াতেও এটা আধান হৈ যাব ওকে আমাৰ ইয়াৰ বিষুৱীয় যিকোনো এটা পইণ্ট তো বিষুৱীয় পইণ্ট ধৰা তুমি ক'ৰবাত ইয়াতেই ক'ৰবাত হ'ব মানে 90 ডিগ্ৰীত মানে প্লেনটো কেনেকুৱা হৈ আছে তুমি যদি এনেকুৱা এটা প্লেন আঁকা ইয়াৰ মাজেৰে তুমি যদি এনেকুৱা এটা কি আঁকা সমতল আঁকা এইটো হ'ব তোমাৰ কি ইয়াৰ এই সমতলত তোমাৰ কি লাগে যেনেকুৱা মই সিম্পলি দেখাই আছো এইটো মোবাইলৰ এটা কভাৰ আছে এইটো তোমাৰ ডাইপল আৰু সমতলটো এনেকুৱা ইয়াৰ মাজেৰে তুমি ধৰা পাৰ কৰি দিয়া এনেকুৱা এইটো সমতল তো এইটো সমতলৰ তোমাৰ যিকোনো বিন্দুত ধৰা ইয়াতে ক'ৰবাত যিকোনো সমতলৰ যিকোনো বিন্দুত তুমি কি ওলাব লাগে বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে ভাই কেমেৰাৰ যিজনে কৰি আছে তেওঁৰ কভাৰ আছিল পৰি গ'লে মোৰ দুখ নহয় ঠিক আছে তো আমি সমতল আঁকিম এতিয়া নহয় সমতল এতিয়া নাকিম তো আমাৰ ইয়াতে ধৰা ক'ৰবাত এটা বিন্দু আছে য'ত নেকি আমি ইয়াৰে পৰা যিটো চেণ্টাৰ আছে এই চেণ্টাৰৰ পৰা ধৰা এইখিনি দূৰত্বত ক'ৰবাত আমাৰ কি লাগে ধৰা যেটো আমি अगेन ডি পয়েন্ট লম যে ডি পয়েন্টত আমাৰ কি লাগে বৈদ্যুতিক কি লাগে ক্ষেত্ৰ লাগে এইটোক আমি ও বিন্দু বুলি ধৰিলো ইয়াৰে পৰা এইটো গোটেইখিনিৰ দূৰত্ব যেহেতু 2a ইয়াৰে পৰা এইখিনি দূৰত্ব আহি যাব a আৰু এইখিনিৰ দূৰত্ব আহি যাব a ইয়াতে ধৰা তোমাৰ কি আছে প্লাস কিউ আধান আছে ইয়াতে তোমাৰ ধৰা মাইনাস কিউ আধান আছে তুমি ইয়াতে প্লাস কিউ দিলা ইয়াতে মাইনাস কিউ দিলা ঠিক আছে এটা মোক কোৱা ইয়াৰ কাৰণে প্লাস কিউৰ কাৰণে ইয়াতে যেটো বৈদ্যুতিক ক্ষেত্ৰ হ'ব এই বৈদ্যুতিক ক্ষেত্ৰৰ এটা মান হ'ব প্লাস এই বৈদ্যুতিক ক্ষেত্ৰৰ এটা কি হ'ব দিশ হ'ব আৰু এই বৈদ্যুতিক ক্ষেত্ৰৰ দিশটো কোন ফালে হ'ব এনেকুৱাকে হ'বনে নাই এইটো ডাইৰেকশনত য'ত নেকি মই লিখি দিলো যে এইটো মোৰ কি ই প্লাস কিউ ভেক্টৰৰ দিশ যে ধনাত্মক আধানৰ কাৰণে ইয়াতে তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ দিশ লগতে তুমি চোৱা ঋণাত্মক আধানৰ ক্ষেত্ৰত এই যেটো তোমাৰ ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ হ'ব ইয়াতে তো হেইটোৰে কিবা এটা কি হ'ব দিশ হ'বনে নাই তো সেই বৈদ্যুতিক ক্ষেত্ৰৰ যেটো দিশ হ'ব হেইটো তোমাৰ কোন পিনে হ'ব এই যেটো আধান আছে ঋণাত্মক আধান ইয়াৰ পিনাই হ'বনে ইয়াক আমি কি লিখি দিলো যে ই মাইনাস কিউ কাৰণ আমি জানো যোৱা ক্লাছত আমি শিকিছিলো যে ঋণাত্মক আধান এটাৰ কাৰণে যেটো বৈদ্যুতিক ক্ষেত্ৰ হয় হেইটো সেই আধানৰ পিনেহে হয় আৰু ধনাত্মক আধানৰ কাৰণে যেটো বৈদ্যুতিক ক্ষেত্ৰ হেইটো বাহিৰ পিনে গতি কৰে ৰেডিয়েলি আউটৱাৰ্ডছ বুলি কোৱা হয় ইংৰাজীত বুজি পাইছা তো
ধৰা এইটো আমি আৰ বিন্দু ধৰিলোঁ, এইটো আমাৰ এ আছে, ইয়াতে ধৰা কিবা এটা এংগল থিটা আছে, ইয়াতে যদি মই এটা এনেকুৱা ৰেখা টানি দিওঁ তো এই এংগলটো থিটাই হৈ যাব, হয়নে নাই? এই এংগলটো কি হৈ যাব? থিটা হৈ যাব। যদি এইটো থিটা হয়, এই যিটো ভেক্টৰ আছে এই ভেক্টৰৰ দুটা কম্পোনেণ্ট হ'বনে নাই? দুটা কম্পোনেণ্ট হ'ব। কেনেকুৱা? এটা হ'ব তোমাৰ ই প্লাছ কিউ সাইন থিটা আৰু এটা কি হ'ব ই প্লাছ কিউ কছ থিটা। ঠিক তেনেদৰেই যদি তুমি চোৱা ইয়াতে এই এংগল যদি থিটা, এইটো যদি থিটা হয় এই এংগলো থিটা হ'ব। তো এই যিটো ভেক্টৰৰ যিটো উপাংশ আছে ইয়াৰো তোমাৰ কি হ'ব? এই ভেক্টৰ আছে ইয়াৰ দুটা উপাংশ ক্ৰিয়েট হ'ব। এটা কি ক্ৰিয়েট হ'ব? যে এটা হ'ব তোমাৰ এইটো যে ই মাইনাছ কিউ সাইন থিটা আৰু ই মাইনাছ কিউ কি হ'ব? কছ থিটা। তো ইয়াৰে পৰা তুমি এটা বস্তু চোৱা যে ইয়াতে এইটো কি হ'ব? ই মাইনাছ কিউ সাইন থিটা আৰু এইটো কি হ'ব? ই প্লাছ কিউ সাইন থিটা। ইয়াতে দুটাই কি হ'ব? ই প্লাছ কিউ কছ থিটা আৰু এটা হ'ব ই মাইনাছ কিউ কছ থিটা। আৰু এই দুটাই মিলি, কাৰণ যেহেতু এই দুটা এটা ভেক্টৰ ওপৰত এটা ভেক্টৰ তলত আৰু দুটা আধান সমমানৰ হয়, বিপৰীতমুখী কি হ'ব পাৰে কিন্তু সমমানৰ, তো এই দুটা কি হ'ব? কেনসেল হৈ যাব। কিন্তু ইয়াতে তোমাৰ কি নেট যেটো ডিৰেকশন ই নেট সেইটো কোন পিনে? এইটো ডিৰেকশনত ওলাব। তো এইটোৱে হল তোমাৰ সম্পূৰ্ণ ডায়াগ্ৰাম। ইয়াতে আৰু এক ধৰণে কৰিব পাৰি, কেনেকুৱা তোমালোকে ইউজুৱেলি চাব পাৰা। মই ডায়াগ্ৰামৰ এইখিনি আঁকাইছো, ইয়াতে ই প্লাছ কিউ আছে, ইয়াতে ই মাইনাছ কিউ আছে, হয়নে নাই? তো দুটা ভেক্টৰ মাজত এটা এংগল আছে, তো আমি ইয়াতে যদি এটা সামান্তৰিক আঁকি দিওঁ তো ইয়াতে কি হৈ যাব? ৰিজাল্টেণ্ট আহি যাবনে নাই? তো য'ত নেকি আমি আণ্ডাৰৰুট এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab cos থিটাৰ ফৰ্মুলা ইউজ কৰি আমি ওলাব পাৰিম। এইটো ধৰণেও আমি ওলাব পাৰিম। বাছ, ঠিক আছে। তো আমি কি কৰিলোঁ এতিয়া? আমি কি কৰিছোঁ? একো কৰা নাই। আমি এতিয়া এই ডায়াগ্ৰামত চোৱা, তোমালোকে এই যে সমতল কৈ আছিলে, সমতলটো একচুৱেলি কেনেকুৱা? ইয়াৰ সমতলটো তোমালোকে চাই লোৱা। ইয়াতে যদি তুমি সমতলৰ কথা কোৱা, সেই সমতলটো হ'ল যে মই যদি ইয়াৰে পৰা এনেকুৱাকে এটা কি টানি দিওঁ, যে ৰেখা টানি দিলোঁ এনেকুৱাকে, ঠিক আছে। ইয়াৰে পৰা এটা ৰেখা তলত টানি দিলোঁ, ঠিক আছে। ইয়াৰে পৰা ক'ৰবাত এটা ৰেখাৰ তলত টানি দিলোঁ, ঠিক আছে। আৰু ইয়াৰে পৰা মই ৰেখা টানি তলত এনেকুৱাকে ক'ৰবাত যোগ কৰি দিলোঁ। এই যিটো সমতল হল এতিয়া, বুজি পাইছানে? সমতলটো এই সমতলত আছে তোমাৰ এই বিন্দুটো, সেই সমতলত আছে। তো সেই সমতলত যেতিয়া আছে, এতিয়া আমি কি অলপ কাহানী চাহানী লিখিম। তো তোমালোকে অলপ ধৈৰ্য সহকাৰে, যদি কোনোবাই নোটছ বনাই আছা নোটছ বনাবা, যদি কোনোবাই চাই আছা সোনকালে ৰিভিজনৰ কাৰণে চাই ল'বা। আমি কি ধৰিম? যে ধৰা হ'ল কি যে 2a ব্যৱধানত থকা, সেম কাহানী, ব্যৱধানত থকা প্লাছ কিউ আৰু মাইনাছ কিউ আধানযুক্ত দ্বিমেৰু এটাৰ পৰা ক'ত আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাব লাগে? ডি বিন্দুত। যে ডি বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে, ঠিক আছে। আমি ডাইপোলৰ নাম দি দিলোঁ এ আৰু বি, যেহেতু ইয়াতে ডি পইণ্ট আছে, ঠিক আছে। এতিয়া চোৱা, সেম আমি কেনেকৈ বৈদ্যুতিক ক্ষেত্ৰ ওলাম? যিহেতু আধানৰ এইটো এটা নিকায় হয়, চিষ্টেম হয়। তো চিষ্টেমৰ কাৰণে আমি কি কৰোঁ? ইণ্ডিভিজুৱেল প্ৰথমত ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ওলাম, বা ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ওলাম, দুটাক যোগ কৰি দিম আৰু আমাৰ কি ওলাই যাব? নেট ইলেক্ট্ৰিক ফিল্ড যিটো আছে সেইটো ওলাই যাব, বৈদ্যুতিক ক্ষেত্ৰ। এতিয়া ডি বিন্দুত প্লাছ কিউ আধানৰ বাবে প্লাছ কিউ
আধানৰ বাবে তোমাৰ কি লাগে বৈদ্যুতিক ক্ষেত্ৰ হ'ব বৈদ্যুতিক ক্ষেত্ৰ হ'ব কি হ'ব চোৱা E plus Q is equal to our formula কি KQ by R square তো 1 by 4 pi epsilon naught আধান Q আছে এতিয়া আমাৰ কি লাগে চোৱা এই ডিসটেন্সটো লাগে ইয়াৰে পৰা এইটো ডিসটেন্স এই যে ক্লাস 9 10ত তোমালোকে যেতিয়া পঢ়ি আছিলা তেতিয়া পাইথাগোৰাছ নামৰ এজন বিখ্যাত ব্যক্তিৰ সমীকৰণ পাইছিলা য'ত তোমাক কি কয় যে যদি তোমাৰ ওচৰত এনেকুৱা ৰাইট এংগল ট্ৰায়াঙ্গল আছে হয়নে যদি এনেকুৱা ট্ৰায়াঙ্গল আছে তেতিয়া হলে সেই ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত তোমালোকে কি কৰা a2 স্কয়াৰ = a2 স্কয়াৰ প্লাস a2 স্কয়াৰ তো বেস কিমান আছে ভূমি ইয়াতে a আছে লম্ব কিমান আছে r আছে তো আমি এনেকে লিখিব পাৰো নে নাই যে r স্কয়াৰ প্লাস a স্কয়াৰ আৰু কোন দিশত হ'ব এর পৰা d লৈ এর পৰা ডিৰ দিশত হয় নে নাই এর পৰা ডিৰ দিশত যেহেতু ইয়াতে ভেক্টৰ আছে আমি দিশ দি দিলো ইয়াতে নেক্সট আমাৰ যেহেতু ডায়াগ্ৰামটো লাগিব তো আমি ডায়াগ্ৰাম কি কৰিম চপি কৰিম নে নাই ডায়াগ্ৰামটো কি কৰি দিম চপি কৰি দিম তো চপি কৰি আমি লৈ লওঁ নেক্সট আহি যোৱা ইয়াতে তো ইয়াতে থাকক পণ্ডিতে ইয়াতে থাকক કોઈ প্ৰবলেম নাই এতিয়া একেদৰে বা এতিয়া নহয় একেদৰে লিখি দিয়া যে একেদৰে ডি বিন্দুত -q আধানৰ বাবে কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ কিমান হ'ব চোৱাচোন বৈদ্যুতিক ক্ষেত্ৰ ইয়াৰ কাৰণে কি হ'ব E - Q is equal to 1 by 4 pi epsilon naught into Q divided by এইটো কি হ'ব সেম ট্রায়াঙ্গল আছে এইটো লম্ব R তলৰখিনি A তো R স্কয়ার প্লাস A স্কয়ার এবাৰ দেখ কোনটো হ'ব D ৰ পৰা B লৈ D ৰ পৰা B লৈ বুজি পাইছা এতিয়া আমাৰ কি লাগে লব্ধ ভেক্টৰৰ দিক তো লব্ধ ভেক্টৰ আমি চাইছিলো যে এটা ভেক্টৰ E plus Q cos θ এইটো সাইডত নেক্সট ভেক্টৰ E minus Q cos θ এইটো সাইডত তো নেট কি হৈ যাব দুটা আমি কি কৰি দিম যোগ কাৰণ আমাৰ চিত্ৰৰ পৰা আমি কি চাইছো যে E plus Q আৰু E minus Q দুটা ক্যান্সেল হৈ আছে যে চিত্ৰৰ পৰা আমি কি চাইছো যে চিত্ৰৰ পৰা E plus Q sin θ আৰু E minus Q sin θ থিটায়ে এটাই আনটোক কি কৰিব প্ৰশমিত কৰিব অনলি কি এড হ'ব E plus Q cos θ আৰু E minus Q cos θ গতিকে D বিন্দুত মুঠ বৈদ্যুতিক ক্ষেত্ৰ হ'ব মুঠ বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব E net is equal to E plus Q cos θ plus E minus Q cos θ যেতিয়া দুটাক যোগ কৰিবা তো কি আহি যাব 2 E plus Q লৈ লোৱা বা minus Q লৈ লোৱা একেই কথা 2 E plus Q cos θ যোগ কৰি দিয়া হয় না নাই কাৰণ এইটো আৰু এইটোৰ তোমাৰ কি মান একই আছে প্লাস Q লোৱা মাইনাস Q লোৱা দুটাৰ মান যেহেতু একই আছে তো দুটাক এড কৰি দিব পাৰিবা কি যেহেতু দুটা ভেক্টৰ একে ডাইৰেকশনত গৈ আছে ঠিক আছে এতিয়া cos θ ৰ মান তো আমি পোৱা নাই cos θ ৰ মান কৰবাত আমি পাইছো নেকি পোৱা নাই কিন্তু আমি ওলাব তো পাৰিম যিকোনো এটা ট্রায়াঙ্গলৰ পৰা তো আমি ওলাই ললো so therefore from triangle OAD cos θ কি হৈ যাব লক ভক লভ cos θ হয় ভক ভূমি বাই কর্ণ ভূমি আছিল a কর্ণ হ'ব তোমাৰ কি √r² + a² কিয়নো
এই কর্ণৰ মান আছিল কি r স্কয়ার প্লাস a স্কয়ার কিন্তু স্কয়াৰৰ মান আছিল না কিন্তু তুমি যেতিয়া ধৰা x স্কয়ার ইজ ইকুয়াল টু r স্কয়ার প্লাস a স্কয়ার x ইজ ইকুয়াল টু কি হৈ যাব আন্ডার ৰুট আহি যাব নে নাই তো সেই আন্ডার ৰুট খিনি তুমি কি কৰিছা ইয়াতে দি দিছা তো এতিয়া তো देयरफॉर যেটো ইকুয়েশন আছিল e net তাতে আমি ইকুয়েশন বহাই দিও ইয়াতে কি আহি যাব যে 1 by 4 pi epsilon naught q by r square plus a square into a divided by under root r square plus a square এতিয়া চোৱা ইয়াৰ দিশ কোনটো সাইডত আছে লব্ধ যেটো তোমাৰ কি আছে ইলেক্ট্রিক ফিল্ড বৈদ্যুতিক ক্ষেত্ৰৰ মান কোনটো সাইডে আছে এইটো সাইডে আছে না নাই কিন্তু মোৰ ইয়াতে তোমাৰ যেটো ডাইপোল মোমেন্ট দ্বিমেৰু ভ্ৰামক হেটোৰ দিক কোনটো সাইডে আছে এইটো সাইডে আছে না নাই তো এটাই আনটোৰ অপোজিট সাইডত আছে না নাই তো আমি কি কৰিলো ইয়াতে যে এটা দি দিলো মাইনাস p cap যেটা ডাইরেকশন হৈ গল তো আমি কি কৰিম ইয়াতে 1 by 4 pi epsilon naught q by r square plus a square into a divided by r square plus a to the power half কৰিব পাৰো আৰু এই মাইনাসটোক আমি কি কৰিলো ইয়াতে আগত লৈ আহিলো আৰু ইয়াতে আমি p cap দি দিলো তো সো কি হ'ব মাইনাস 1 by 4 pi epsilon naught q by r square plus a square to the power 3 by 2 q দি দিয়া ইয়াতে a দিব পাৰা ইয়াতে তোমাৰ ইচ্ছা ভাই তুমি যেনেকে দিয়া কিয় হল ইয়াতে হাফ আছে আৰু ইহতৰ পাৱাৰ কিমান আছে 1 আছে তো 1 plus half কিমান হৈ যায় কিয় সেম কি আছে বেস আছে তো পাৱাৰ কি হৈ যাব এড হৈ যাব তো দুটা এড হলে কিমান আইব 3/2 আৰু ইয়াতে আইব p cap হয় না নাই তো কৰবাত কিবা মিসিং কৰিছো মই বা মিসিং হৈছে মিসিং তেনেকে হোৱা নাই একো চাই ল ৰবা এই 2 মই মিস কৰি দিছো 2 মই মিস কৰি দিছো তো ইয়াতে চোৱা ইয়াতে কি আহিব 2 আহিব ইয়াতে 2 আহিব না না এটা 2 by epsilon naught 2 by তো ইয়াতে 2 q আহিব না নাই আহিব তো এই বস্তুবোৰ তোমালোকে মিস নকৰিবা মই মিস কৰি দিছো ভাই ইমান ৰাতি ভিডিও বনাই আছো ঘামি গৈছো তথাপি गलती से मिस्टेक हो जाता है तो কি কৰিম ইয়াতে দে মাইনাস 2q ইনটু আমি জানো যে এটো কি হয় p হয় তো মাইনাস p ডিভাইডেড বাই 4 pi epsilon naught into 1 by কি আছে r square plus a square to the power 3 by 2 আৰু ইয়াতে p cap ডাইপোল যেহেতু সৰু আছে তো সৰু দ্বিমেৰুৰ বাবে আমি কি জানো যে তোমাৰ এক আমি কি কৰিব পাৰো উপেক্ষা কৰিব পাৰি এক উপেক্ষা কৰিব পাৰি হয় না নাই কাৰণ যেহেতু তোমাৰ কি হ'ব r is very very greater than 2a হ'ব সেই ক্ষেত্ৰত আমি কি এক উপেক্ষা কৰিব পাৰি so therefore আমি কি লিখিম e net is equal to minus 1 by 4 pi epsilon naught into p divided by r square to the power 3 by 2 p cap ঠিক আছে ইয়াতে 2 আৰু 2 মৰি যাব 2 আৰু 2 মৰি গলে কি হ'ব সোৱা r কিউব আহিব আৰু e net যেটো ভ্যালু আছে e net এই ভ্যালুটো কি হ'ব minus 1 by 4 pi epsilon naught p divided by r cube p cap আৰু এইটোৱে হ'ব তোমাৰ বৈদ্যুতিক দ্বিমেৰু এটাৰ বাবে তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰৰ মান কার বাবে এই যে আমি যে ইয়াতে লৈছো বৈদ্যুতিক দ্বিমেৰু এটাৰ কাৰণে তো ইয়াতে তোমাৰ এই দুটাৰ কাৰণে কি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ মান যেটো ডাইৰেকশন এইটো হ'ব বৈদ্যুতিক দ্বিমেৰুৰ ডাইৰেকশন এইটো হ'ব তো আই হোপ তোমালোকে গম পাইছা এইটো ধুনিয়া এটা কি আছিল ধুনিয়া এটা তোমাৰ কি ডেৰিভেশন আছিল এইটো পৰীক্ষাত আহে এইবাৰ অহাৰ চান্স আছে তো তোমালোকে ভালদৰে কৰিবা এইটো ঠিক আছে তো এটা বস্তু তোমালোকে গম পাইছানে যে যেতিয়া ডাইপোল এটাৰ কাৰণে যেতিয়া আমি কি লও বিখুবীয়
কোনো এটা বিন্দু ল তো বিষুৱীয় বিন্দুৰ ক্ষেত্ৰত তোমাৰ যেটো মুঠ বৈদ্যুতিক ক্ষেত্ৰৰ মান এটো কি আহিব যে ইয়াৰ যেটো দ্বিমেৰু আছে সেই দ্বিমেৰুৰ অপোজিট সাইডত সেই কাৰণে ইয়াতে নেগেটিভ সাইন আহিছে তো আই হোপ তোমালোকে গুটেখিনি বুজি পাইছা ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে তোমাৰ ফ্ৰেন্ডছ বিলাকৰ লগত তোমালোকে শেয়াৰ কৰিবা আৰু নেক্সট ভিডিও চাবলৈ তোমালোকে ওয়েট কৰি থাকিবা অবভিয়াসলি আহিব ভিডিওস তোমালোকে চাই থাকিবা গোটেই আমি 14টা চ্যাপ্টাৰস আনিবলৈ চেষ্টা কৰি আছো তো তোমালোকৰ যাতে হেল্প হয় তোমালোকৰ ফ্ৰেণ্ডবোৰক ভালদৰে শেয়াৰ কৰিবা বেলেগ বেলেগ কলেজৰ বেলেগ বেলেগ যিবিলাক ফ্ৰেণ্ড আছে তো সিহঁতৰ এনেকুৱা হ'ব পাৰে প্ৰাইভেট মেন্টৰশ্বিপ ল'ব নোৱাৰে বাট আমি ইয়াতে যেহেতু ফ্ৰীলি প্ৰভাইড কৰাই আছো তো তোমালোকে তাতে নিশ্চয় সিহঁতক শেয়াৰ কৰিব পাৰে সো থ্যাংক ইউ ভেৰি মাচ নেক্সট ভিডিঅ লৈ